আপুনি বাৰু জানেনে চৰকাৰী এটা আঁচনি আছে যি আঁচনিৰ জৰিয়তে সকলো মহিলাই বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ পাব পাৰে। আজিয়ে এপ্লাই কৰক আৰু মাত্ৰ 10 দিনৰ ভিতৰতে গেছ কানেকশ্যন লাভ কৰক। ছাবস্ক্ৰাইব কৰি লওক, নহ'লে পাছলৈ এনেকুৱা ধৰণৰ ভিডিঅ' নাপাব। চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা 2.0ৰ যোগেদি যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক বিনামূলীয়াকৈ 10 কোটি মহিলাক গেছ প্ৰদান কৰিছে। গতিকে অকণো দেৰি নকৰি আপোনালোকৰ এই সুবিধা লৈ লওক, নহ'লে পাছত পস্তাব। এতিয়া মই কেনেকৈ আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা 2.0 আঁচনিত এপ্লাই কৰিব, কি কি ডকুমেণ্টছ লাগিব আৰু কিমান দিনৰ ভিতৰত আপোনালোকে গেছ কানেকশ্যন লাভ কৰিব, এই সকলোখিনি তথ্য এই ভিডিঅ'টোত আপোনালোকক জনাম। গতিকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টো লাইক, কমেণ্ট, বন্ধু বান্ধৱী আৰু আপোনালোকৰ ফেমিলি সকলো মেম্বাৰলৈকে শ্বেয়াৰ কৰিবলৈ একেবাৰে নপাহৰিব। এতিয়া হওক আমি কেনেকৈ অনলাইন কৰিব লাগে সেইটো শিকিলোঁ। আপোনাৰ মোবাইল বা কম্পিউটাৰ গুগল বা ক্ৰমত আহি PM উজ্জ্বলা 2.0 বুলি এইদৰে চাৰ্চ কৰিব আৰু তাৰপিছত ইয়াত দেখিব যে এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0 কানেকশ্যন আৰু ইয়াত লাহেকৈ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এইদৰে ক্লিক কৰি আপুনি লাহেকৈ ইয়াত যাব আৰু ইয়াত যোৱাৰ পিছত দেখিব যে এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0 কানেকশ্যন আৰু লাহেকৈ ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ডেস্কটপ মোড কৰি ল'ব আৰু ইয়াত দেখিছে যে কি কি ডকুমেণ্টছ লাগিব, এয়া সকলোবোৰ তথ্য ইয়াত লিখা আছে। ফোনত এইদৰে বহল স্ক্ৰীণত দেখুৱাবলৈ অসুবিধা হৈছে, সেইবাবে মই ঠেককৈ দেখাইছোঁ। আৰু ইয়াত লাগিব, ইয়াত লাহেকৈ আপুনি কি কি ডকুমেণ্টছ লাগিব এই সকলোবোৰ পঢ়ি যোগাৰ কৰি ল'ব। আৰু ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি দিয়া আছে। এপ্লিকেণ্ট ওমেন অনলি, মাষ্ট হেভ এটেইনড 18 years of age। 18 বছৰ হ'ব লাগিব আৰু তাতকৈ ওপৰৰ, 18 বছৰ তলৰখিনিয়ে নোৱাৰে। আৰু এইখিনি ভালকৈ পঢ়ি ল'ব আৰু পিছত ইয়াত দেখিছে অনলাইন পৰ্টেল, লাহেকৈ ইয়াত ক্লিক কৰিব আৰু ইয়াত যিকোনো এটা ডিষ্ট্ৰিবিউটৰৰ পৰা আপুনি ক্লিক কৰিব পাৰিব, ইণ্ডিয়ান, ভাৰত গেছ বা HP গেছ। মই বৰ্তমান ইণ্ডিয়ানৰ পৰা আপোনালোকক কৰি দেখুৱাইছোঁ। এইদৰে ক্লিক কৰাৰ পিছত অকণমান টাইম ৰ'ব, যদি নেট শ্ল' থাকে তেতিয়া ফটককৈ নোলাব, আপোনালোকে অলপ ৱেইট কৰিব আৰু আপোনালোকে ইয়াত আপোনালোকৰ যদি একাউণ্ট নাই তেতিয়াহ'লে ইয়াত ৰেজিষ্টাৰ নাওত ক্লিক কৰিব। ৰেজিষ্টাৰ নাও ক্লিক কৰাৰ পিছত ইয়াত আপুনি এইদৰে ফাৰ্ষ্ট নেমটো দিব, নেক্সট ইয়াত আপুনি লাষ্ট নেম দিব আৰু ইয়াত আপুনি মোবাইল নাম্বাৰটো দিব আৰু ইমেইলটো আপুনি দিবও পাৰে, নিদিবও পাৰে, আপোনাৰ সেইটো নিজৰ লগত কথা। আৰু নেক্সট আপুনি ইয়াত I am not a robotত ক্লিক কৰি প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি অলপ সময় ৰ'ব আৰু আপোনাৰ যোনটো ফোন নাম্বাৰ দিছিলে তাত এটা OTP যাব আৰু OTPটো 4 ডিজিটৰ এটা OTP যাব আৰু OTPটো মোক আহি গ'ল দেখিছে। মই ইয়াত 8693 আৰু এইদৰে বহাৰ পিছত আপোনালোকে ভেৰিফাই কৰি ল'ব। OTPটো ভুল দেখাইছে, OTPটো কি আহিছিলে 6983। Eight 8594 8594 লাহেকৈ ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰি অকণমান টাইম ৰখিব। ইয়াত দেখিলে আপুনি এটা নিউ পাছৱৰ্ড আপোনাৰ নিজৰ মতে দি ল'ব। মই বৰ্তমান মোৰ এটা নিজৰ পাছৱৰ্ড ক্ৰিয়েট কৰি লৈছোঁ আৰু তাৰপিছত ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি পেজটো প্ৰচিড হোৱালৈ অলপ ৰখিব।
পাছৱৰ্ডটোৰ প্ৰথম আখৰটো কেপিটেল দিব, বাকী স্মল দি @ দি যিকোনো কেইটামান সংখ্যা দিব। এতিয়া আপোনাৰ হৈ যাব আৰু দেখিছে your password has been set। ইয়াত আপুনি প্লিজ ক্লিক here to লগ ইনত ক্লিক কৰিব। তাৰপিছত অলপ ৰখিব। আৰু আপোনালোকে ৰেজিষ্টাৰ যোনটো ফোন নাম্বাৰ বা ইমেইল দিছিলে সেইটো এইদৰে দি কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকে অলপ সময় ৰখিব লাগিব। যিহেতু মোৰ অকণমান নেটটো শ্ল' হৈ আছে, গতিকে অকণমান টাইম লাগিছে। আপোনালোকে অহালৈকে এনেকৈ ৱেইট কৰিব অলপ সময়। ঠিক আছে, এইটো ভিডিঅ'ত মই আজিলৈকে আপোনালোকক ইমানলৈকে ক'লোঁ। আৰু নেক্সট কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি লিখিব লাগিব, সেইখিনি যদি আপোনালোকে জানিবলৈ বিচাৰে তেন্তে মোক তলত কমেণ্ট কৰি জনাব। তেতিয়া মই আপোনালোকে এটা নতুন ভিডিঅ' আকৌ বনাই আপোনালোকক আগবঢ়াম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহে আপোনালোকে সেইসমূহ ভিডিঅ' লাভ কৰিব। নহয়তো আপোনালোকৰ তালৈ নটিফিকেশ্যন নাযাব। ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অলত ছেট কৰিব। আজিলৈ ইমানলৈকে ক'লোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে বাই বাই।